গাইজ কেনেকৈ আছে আপোনালোকে? আশা কৰোঁ ভালে আছে। গাইজ অহাকালিতো আপোনালোকে জানে এডিআৰই ৰিজাল্ট দিছে। আজি 8 মাৰ্চ, কালি গ'ল 7 মাৰ্চ। মোৰ মানে এডিআৰই ৰিজাল্টটো বেয়া হ'ল। আফচোচ মানে আছে, মোৰ বুলি নহয়, চবৰে বেয়া হৈছে গাইজ। নচিবত যি থাকে নহয় সেইটোৱে হ'ব গাইজ, বুজিছে? একো কৰি লাভ নাই। আপোনালোকৰ যদি নচিবত চাকৰি আছে চাকৰি হ'ব, আৰু যদি নাই তে নহয়, একো কৰিব নোৱাৰে। আপোনালোকে এটাই কথা ক'ব বিচাৰে, আপোনালোকে যি কাম কৰি আছে মনোযোগেৰে কৰি থাকক, মন দি ভালদৰে। আৰু যদি আপোনালোকৰ তাত যদি স্কিল আৰু টকা পইচা যদি আছে, ভাল ঘৰৰ আপোনাৰ চব বেকগ্ৰাউণ্ডত যদি দেউতা মা কোনোবা যদি আছে, আপোনাক যদি আপুনি বিজনেছ কৰিব যদি বিচাৰে তে গাইজ বিজনেছ কৰক। মোৰ মানে যিকোনো এটা আপুনি যোনটো ভাল পায় এইটো কৰক। এটাই মনত শুনিব, এটাই মহাদেৱক মানিব, মহাদেৱে আপোনাক দিব। মহাদেৱক ভক্তি কৰিব, মহাদেৱে আপোনাক মন খুলি দিব। গাইজ ময়ো মহাদেৱক মানো, ঠিক আছে? মই দেখাই আছোঁ, এয়া গাইজ মহাদেৱৰ, এইটো ৰুদ্ৰাক্ষ মালা। মই মহাদেৱক বহুত মানো, সেইটো কাৰণে মোৰ ইয়াত আছে গাইজ। আপোনালোকক এটাও ক'ব বিচাৰোঁ, আপোনালোকেও মহাদেৱক মানক, আপোনালোকক দিব। প্লিজ খালি এটা কথা ক'ব বিচাৰোঁ, আপোনালোকে মানে একো মানে হৰবৰি নকৰিব গাইজ, ঠিক আছে? মনোযোগেৰে কাম কৰি থাকক আৰু কেৰিয়াৰ ফ'কাছ দিয়ক, ঠিক আছে? আৰু এটা ক'ব বিচাৰোঁ, আপোনাৰ ঘৰৰ মা দেউতা ভণ্টি যোনে চবক চাব। মা দেউতাক কেতিয়াও পেলাই নিদিব। মা দেউতাৰ এৰা দুনিয়াত একো নাই গাইজ, সেইটোৱে গাইজ। প্লিজ মা দেউতাক চাব গাইজ, ঠিক আছে? মই এইটো ক'ব বিচাৰোঁ, মা দেউতাক কেতিয়াও পেলাই নিদিব গাইজ। মোৰ বৰ্তমান দেউতা নাই, মোৰ মা আছে, মোৰ মায়ে মোৰ কাৰণে চব। সেইটো কাৰণে মই ঘৰৰ ফেমিলিৰ কাৰণে মই যি কৰিব মন গৈছে মই সেইটোৱে কৰিব বিচাৰিছোঁ, কিন্তু মই ছাকচেছ হ'ব পৰা নাই গাইজ। এতিয়া বৰ্তমান মই দোকানত যোনটো আছোঁ সেইটোত অলপ ছাকচেছ হ'ব পাৰিছোঁ, মানে মোবাইল ৰিপেয়াৰিঙৰ কাম শিকি আছোঁ, যিহেতু অলপ চলপ পাৰোঁ, ডিছপ্লে লগাব পাৰোঁ, তে অলপ চলপ মানে ভালে পাৰোঁ। সেইটো কাৰণে মই ভাবি আছোঁ, মই মানে মোবাইল ৰিপেয়াৰিঙৰ কামটো শিকি কিনে মই নিজৰ কেৰিয়াৰটো বনাই পিছত মই মোৰ কেৰিয়াৰটো যেতিয়া হ'ব তেতিয়া মই বিয়া পাতিম, তাৰ আগত নাপাতোঁ। আপোনালোকৰ এটা ক'ব বিচাৰোঁ, আপোনালোকৰ এই যদি এতিয়া 25, 26 হৈ আছে, 27, আপোনালোকে কিবা যদি কৰি আছে তে বিয়া পাতক, একদম কেৰিয়াৰ ভাল হ'ব। মোৰ বৰ্তমান হোৱা নাই, সেইটো কাৰণে মই এতিয়া নাপাতোঁ। 26 মান যদি হৈ আছে তেনেহ'লে একদম পাৰিব। আৰু তাৰ যদি কম কিবা যদি কৰিব বিচাৰে তে কৰক, আৰু চাকৰিটো লৈ যাব। ডিফেন্সত যদি আছে তেনেহ'লে ডিফেন্সৰ কাৰণে দৌৰি থাকক, পঢ়ি থাকক, ষ্টাডি কৰি থাকক, মেহনত কৰি থাকক, আৰু মহাদেৱক মানি থাকক, আপোনালোকৰ নিশ্চয় চাকৰি হ'ব, ঠিক আছে? এই ছোৱালী মানে লাফৰাত নপৰিব গাইজ। যদি ভাল আপোনাৰ গাৰ্লফ্ৰেণ্ড যদি আছে, আপোনাক যদি কেয়াৰ কৰে, আপোনাৰ লাইফ টাইম যদি থাকিব বিচাৰি, আপোনাক নিজেই কিবা পালন আপোনাক ছাপৰ্ট কৰিব গাইজ। মোৰ এটা আছিলে, মোক এৰিলে, 3 বছৰ হ'ল ৰিলেশ্যন আছিলে, বৰ্তমান এৰি দিলে, মানে নচিবত নাই। মানে মই সেইটো মানে এতিয়া বাদেই দিলোঁ গাৰ্লফ্ৰেণ্ডৰ কথা। মই এতিয়া মাৰ দেখা মতেই মই বিয়া পাতিম গাইজ, ঠিক আছে? আপুনি এইটো কওক, মা দেউতাৰ কথা